অৰূপ দে হাগ্ৰামাৰ লগত হোৱা কথা বা কাৰবা কথা তেখেতসকলেই কিবা ইংগিত দিব বিচাৰিছে যদিও মোৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট নহয় जोंना प्रमद बर' सारा नैबे दायो फटक भाइरेल जादों ना अरूप दे आरो हाग्रामा महिलारी सारनि बिथांमोननि फटक भाइरेल जानायनि सायाव फंनैसो बुंबाय आरो सोलिबाय थानाय पलिटिक्सनि सायावबो फंनैसो बुंलांबाय खोनासंलाय रायजोफोर बिथां प्रमद बर' सारा मा बुंदों চাওক কোনে কি কৈছে মই অলগতে আপোনাক কৈছো যে সেইটো বেছি মই গুৰুত্ব দি নাথাকো যে অৰূপ দে হাগ্ৰামাৰ লগত হোৱা কথা বা কাৰবা কথা তেখেতসকলেই কিবা ইংগিত দিব বিচাৰিছে যদিও মোৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট নহয় এতিয়ালে আপুনি দিছপুৰৰ পৰা পোৱা নাই নাই দিছপুৰৰ কথাটো মই কোৱা নাই এজে হল কৈছো it is not my matter of concern my matter of concern is the people 35 লাখ জনসাধাৰণক কেনেকৈ সেৱা কৰিম এখন এলপি স্কুল কেনেকৈ ঠিক কৰিম অংগনবাদী সেন্টাৰ এটা কেনেকৈ ঠিক কৰিম স্বাধীনতাৰ 70 বছৰ নোহোৱা কালভাৰ এখন কেনেকৈ বনাম হিটো মোৰ কাৰণে কনসাৰ্ন কাৰণ তেনেকা কথাবিলাক 10 জনে 10টা কথা কৈ থাকিব হিটো যদি মই কানত খুমাই লৈ থাকো মই জিকেদিন কাম কৰিবলৈ আহিছো কামখিনি কৰিব না আপোনাক কাম কৰিবলৈতো আপোনাক ক্ষমতা লাগিব সব ক্ষমতাটো পাব্লিকহে দিব ইটোটো কোনোবাই নেদেব নহয় জানো ক্ষমতাটো যদি আপোনাক ভাল পায় আপোনাক পাব্লিকে দিব আপোনাক কিবা বেয়া পায় ইটো চেনেলৰ পৰা উলাই দিছে আপোনাক বেলেগ চেনেলে লৈ লব বুজি পাইছো আপুনি ৰাজদীপ বাইলং হিচাপে আপুনি এস্টাবলিশ কৰিছে আপুনি ভাল সাংবাদিক আৰু নহলিও আপুনি এটা পৰ্টেল কৰিলেও আপোনাক ভিউৱাৰ বহুত থাকিব সো আজিৰ ক্ষেত্ৰত যে তেখেত কোনোবাই এই প্ৰসংগটো ৰাজদীপ বাইলংতকৈ ডাঙৰ হৈছে প্ৰমোদ বড়োৰ প্ৰসংগ নাই ইটোকে কৈছো মই একে মানুহটো আপুনি তাত বহি আছে মই ইয়াত বহি আছো মই তাত বহিলে আপুনি ইয়াত বহিলে একে হৈ যাব তে কথা হৈছে কি তেনেকা কথা বহুত কয় 2 বছৰ মান 2.5 বছৰ মান হাগ্ৰামা মহিলাৰী ডাঙৰী হাতে কৈ আছিল যে নেক্সট সপ্তাহত সৰকাৰ ভাঙিব নেক্সট মাহত সৰকাৰ ভাঙিব নেক্সট মাহতে আমি আকৌ সৰকাৰটো লৈ লম তেনেকা কৰি আকৌ ইলেকশনে পালে নাই এতিয়া মানে 4 বছৰৰ আমি কমপ্লিট কৰিলো যোৱা 15 তাৰিখত সেলিব্ৰেটও কৰিলো আৰু আমাৰ এজেন্ডা বিলাকো পাব্লিকক দাঙি ধৰিলো এনেকা সময়তে আমি 2,43,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰি দিলো প্ৰায় 1400 স্কুল ইতিমধ্যে ৰিনোভেশন কৰি দিলো এনেকা সময়তে 4 বছৰ শান্তি হৈ গল আমাৰ এই সময়ত এপিএসসিত বহুতে পাস কৰিলে বহুতে আমাৰ সুপাৰ 50 পৰা ডক্টৰ হ'বলৈ গৈ আছে ইঞ্জিনিয়াৰ হ'বলৈ গৈ আছে পূৰ্বে হোৱা নাছিল তো এতিয়া বহুতখিনি কাম হলে 4 বছৰত গতিকে জুনে আজি পলিটিক্সটো লৈ ইমান ব্যস্ত হৈছে তাক হ'বলৈ দিয়ক মই তাত হ'বলৈ নাই কাৰণ বিয়ন্ড পলিটিক্সও মই মানুহ হয় গতিকে আজি মই পলিটিক্স 4 বছৰ কৰিছো বুলি মোৰ একদম নখৰ পৰা চুলিলৈকে যে 24 আৱাৰ পলিটিক্স থাকিব লাগে এটো নহব নহয় পলিটিক্স তো গুটে জন্মৰ পৰা মৃত্যুলৈকে পলিটিক্স হ'ব নোৱাৰে কিছুমান ব্যক্তিয়ে পলিটিক্স তো তেনেকুৱাই লয় সো তেখেত সকলে কৈ থাকিব মোৰ কাৰণে কনসাৰ্ন নহয় আজি তাৰিখে টিভিত কি কৈছে পেপাৰত কি কৈছে পলিটিক্যাল মেটাৰত ইটো মোৰ কাৰণে কনসাৰ্ন নহয় মোৰ কাৰণে কনসাৰ্ন হৈছে যে বিটিসি এৰিয়াৰ কোনোবা এটা কোণাত কোনোবা এটা গাঁৱত কিবা এটা সমস্যা হৈছে নেকি হিটো মই লাষ্ট মুহূৰ্তলৈকে কিমান % সমাধান কৰি যাব পাৰো 10 হোক 10 হোক কাৰণ মোৰ চকুৰ আগত যদি কোনোবা মানুহ এজন বেমাৰ হৈ আছে যদি তেখেতৰ জীৱনটো যোৱা নাই হস্পিটালত পৌঁছাই দিয়াটো মোৰ কৰ্তব্য হস্পিটালত মোৰ নিজৰ মাৰ ক্ষেত্ৰটো হৈছিল হস্পিটাল এটা ডক্টৰে কৈছিল যে আৰু হস্পিটালৰ নি লাভ নাই তাৰ পিছত মই গুৱাহাটীত আহি চিকিৎসা কৰাৰ পিছত প্ৰায় 15 বছৰ মোৰ মা আকৌ জিয়া আছিল ভালকৈ গতিকে মোৰ এক্সপেৰিয়েন্স মই সায়েন্সটো বিশ্বাস কৰো তো এই কাৰণে ইলেকশন হোৱা দিনালৈকে জিমানখিনি কাম কৰি যাম কৰি যাই থাকিম তেনেকা ধুমুহা বহুত আহিব আগতো আহিছিল আগতে ভয় ভাবুকি বন্দুক বাৰুদ এনেকা পৰিবেশত সমাজৰ কাম কৰি আহিছো সো আজি তেনেকা কথা বহুত আহিব আপোনাক ভয় খোৱাৰ কাৰণে বহুত মানুহ আছে আপোনাক এনকাৰেজ কৰিবৰ কাৰণে মানুহ কম থাকিব হিটোৰ কাৰণে যেতিয়া আপুনি নিজকে লিডাৰশিপৰ চেয়াৰ বোৰ্ডত বহি লৈছে আপুনি ফোকাস কৰিব লাগিব যে মই কিমানখিনি কাম কৰি থৈ যাম গতিকে আজিৰ তাৰিখত তেনেকুৱা কথাবিলাক মোৰ কাৰণে বহুত বেছি মেটাৰ নহয় পলিটিক্স টু আজিৰ তাৰিখত অল ওভাৰ ইণ্ডিয়া কিছুমান মানুহে আইডলগ বা আইডিওলজি হিচাপে লৈ প্লাই কাম কৰি আছে আৰু কিছুমান মানুহে ধৰি লওক এজেন্ডা লৈ কাম কৰি আছে ঠিক আছে তো আইডিওলজি লৈ প্লাই কাম কৰিবৰ কাৰণে যে মই যদি লেফট নহয় মই যদি ৰাইট নহয়
মই কোনো এটা উইঙত নাই আমি এটা সাব ৰিজনেল পাৰ্টি এটা ৰিজনেল পলিটিকেল পাৰ্টিত আছো আমি পলিটিক্সত আহাত আমাক যদি কিবা আইডিঅলজি বা কিবা ধৰি ল'বলৈ দিয়ে প্ৰথম আমাৰ এজেন্ডাটো আছিলে কি জনগোষ্ঠীটোৱে ৰাজনৈতিক অধিকাৰ পাব লাগে তো এতিয়া এটা সীমিত ৰাজনৈতিক অধিকাৰ পাইছে সিখিনি বাস্তৱত ৰূপায়ণ কৰিব লাগে যে ইখিনি পাৱাৰটোকে ইউজ কৰি দুখন স্কুল দুটা ৰাস্তা নিজৰ সংস্কৃতি নিজৰ কিবা কিবি অলপ কিবা কৰিব পাৰে নেকি আমাৰ অঞ্চলৰ কাৰণে নিজৰ আৰু লগতে আমাৰ লগত বসবাস কৰা জনসাধাৰণে কৰিব লাগে হিটো হল ফাৰ্ষ্ট এজেন্ডা সো হিটো চাই আছো ইয়াৰ লগতে যেহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত কাৰবাৰ লগত থাকিব লাগিব আমিতো অকলে আৰু দেশত চৰকাৰ বনাব নোৱাৰো সো আমাৰ লগত মন মিলা আমাৰ লগত আইডিঅলজি মিলা আমাৰ লগত এজেন্ডা মিলা কোনবা এটা টিমৰ লগত থাকিব লাগিব হিটোটো আমি কৰিলো ঠিক আছে থাৰ্ড পইণ্ট যেটো আপুনি কৰিলে যে বিপিএফৰ মানুহ ক'ত যাব এতিয়া হয় আমাৰ তাত আহিব বিজেপিত যাব বা কোনবা কংগ্ৰেছত যাব পাৰে বা বেলেগ এটা দুটা দলত যাব পাৰে যোনি বেয়া পাইছে সো এতিয়া যেটো আপুনি অলপ আগতে ক'লে যে প্ৰমোদ বড়াই ইটো কৰা নাই বা কৰিব পাৰে সো প্ৰথমতে মোৰ চেষ্টাটো হৈছে কি যে ভুল নকৰাকে বেয়া কাম নকৰাকে কিমান আগুৱাই যাব পাৰো সমাজখনত কাৰণ ভাল বেয়াটোতো আপুনিও দেখা পাইছে এটা যেনেকে পলিটিক্সত প্ৰশ্ন কৰিছে সাংবাদিকতাটো তেনেকা প্ৰশ্ন আহি গৈছে বেলেগ সাংবাদিক এজনে কাগবা ব্লেকমেইলিং কৰিছে এটা সাংবাদিক দেখা পালে যে ইও এনেকা নেকি হয় হয় হেতু সাংঘাতিক হেতু সঁচা কথা হি কৰ পৰা গাড়ী চলাইছে হি কৰ পৰা ঘৰ বনাইছে সো পলিটিক্স আৰু এইবিলাক এটা পৰিবেশত গৈছে তাৰ মাজত থাকি মানে ভিৰ মে ৰहोगे তো গুম हो जाओगे তাৰ মাজত থাকি কি কাম কৰিব পাৰো অলপমান এই প্ৰচেষ্টাটো ৰাখা হৈছে গতিকে আজি কোনোবা বিপিএফত আছিলে কি তাতে এটা বেয়া কাম কৰিবও পাৰে বা নকৰিবও পাৰে এই বেয়া কাম কৰা নকৰা অভিযোগটো মই আপোনালোকে এটা সময়ত উত্থাপন কৰা বিষয় অপজিশন কৰা হয় এতিয়াও আপুনি বিপিএফক বহু ক্ষেত্ৰত সমালোচনা কৰে মোটাৰ আছে ইয়াৰ দলিন আছে মোটাৰ 2900 crore লাইবিলিটি ইয়াৰ ভিতৰত 1500 কোটি টকা কোনো হেড নোহোৱাকে কোনো হেড অফ মানে ফান্ড নোহোৱাকে ইয়াৰ ফোর্স অৰ্ডাৰ দি প্লে পাৰ্সেন্ট খাই অৰ্ডাৰ দি গৈছে মানুহবিলাকৰ হাৰাশাস্তি হৈছে সেই সময় নেতৃত্ব দিয়া মানুহসকল সেই লোকসকল কোন সেই লোকসকলটো আজি যিসকল ধৰিলক ইউপিপিএললৈ আহিব বুলি চলি থকা চৰ্চা সেই ব্যক্তিসকলে নহয় জানো মই সেইকাৰণেহে কৈছো ময়ো হিটোকে ক'ব বিচাৰিছো যে এতিয়া আমি ধৰিলক কোনবা কংগ্ৰেছ চৰকাৰৰ দিনত যেটো বিজেপিত ক'লে তাত ভুল কৰিলে বলে বিজেপিত আহা বিজেপিৰ পৰা কংগ্ৰেছতো যাব পাৰে তো এই সিলসিলাটো যেতিয়া লাগে ভাৰতৰ পলিটিক্স থাকিব চলি থাকিব কিন্তু ইয়াৰ ভিতৰত আপুনি মেন চাবিটো ধৰি আছে হিচাপে ষ্টেৰিংটো ধৰি আছে হিচাপে আপোনাৰ গাড়ীখন আপুনি গন্তব্য স্থানত ডেষ্টিনেশন লৈ যাব পাৰিবনে নাই বুজিছেনে গাড়ীত বহুত উঠিব আৰু নামিব বহুতে ভাবিব যে ইহঁতৰ গাড়ীখন ভাল চলি আছে এতে উঠি যাব আধা ৰাস্তাত নামি যাব ইটিটা আমাৰ দলত কোনবা তিনিটা দল অলৰেডি এক্সপেৰিয়েন্স কৰি আহা মানুহ আছে মোটাত এজন আহিলে আহি প্লাই ক'লে যে আপোনাক এটা আশা কৰি আহিছিলো মই নাপালো দলত এজন লৰাই আহি প্লাই ক'লে তো মই ক'লো তুমি কি বিচাৰি আহিছিলা তো হি ক'লে যে মই এনেকুৱা বিচাৰি আহিছিলো মই ইলেকশন খেলিম বা কিবা এটা বিচাৰি আহিছিলো তো মই এনে খুদিলো তোমাৰ বয়সটো কিমান হ'ল হি ক'লে যে মোৰ বয়সটো মানে 46 ইয়াৰ্স মই খুদিলো যে তুমি আমাৰ দলত আহা কিমান দিন হ'ল হি ক'লে 1 বছৰ তো তুমি মোৰটাত আহি 1 বছৰত তোমাৰ নহল বাকি 45 ইয়াৰ্সত তুমি কি কৰি আছিলা মই তেখেতক খুদিলো সো এতিয়া এই কথাবিলাক আপুনি যদি এনালাইসিস কৰে এনাই ক'বলৈ ভাল ওয়াশিং মেচিন কিবা কিবি হিবিলাক কিন্তু বাস্তৱটো চাব লাগিব আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন কেনেকৈ ডেভেলপ কৰিব বিচাৰিছে তেখেতৰ চিন্তাধাৰাটো আমি বুজি পাব লাগিব যে অসমখন উন্নত ৰাজ্য গঢ়াৰ কাৰণে যেটো কাম কৰিছে তাত কোনটো বিষয়টো তেখেতে গুৰুত্ব দিছে মানে এটা সেকশন এটো কৈ থাকিব যে তাৰ কোৱাই কাম এই কাৰণে গানো ওলাই গৈছে লোক তো কহেंगे হ্যাঁ कहना उनकी कहना তো এটো ওলাইছে কিন্তু আমি যেতিয়া দায়িত্বত আহিলো আমি কি কৰিম তো এই কাৰণে আজি বিটিসিত যে ইটো মোৰ গাড়ীত বহুতে উঠিব গাড়ী নামি যাব কালি গাড়ীখন খালিও হৈ যাব পাৰে পৰখি আকৌ গাড়ীখন ভৰ্তি হৈ যাব পাৰে সো গাড়ীখন কিমান ভৰ্তি কিমান খালি হৈছে ইটোৰ লগত এতিয়া সময় নাই ইতিয়াৰ সময়টো হৈছে যে ৰাইজে 5 বছৰ সুযোগ দিছে এইখিনি সময়ত কিমান ভাল কাম কৰি যাব পাৰো আৰু যদি পিছত সুযোগ দিয়ে আৰু কাম কৰিব লাগিব
সুযোগ নিদিয়ে সাপোজ এইকেইদিন মই কৰি আছো অহা কালিলৈকে মোৰ দায়িত্ব আছে এই 12 ঘণ্টাত আৰু কি কাম কৰি যাব পাৰো সেইটোহে ডাঙৰ সেইটোৱে ডাঙৰ কথা মই এনেকা ভাবো